Hello everyone, welcome back to my channel. আজি মই এটা নতুন বিষয় বস্তুলৈ আপোনালোকৰ আগত আহিছো। আজি আমি ডিসকাস কৰিব গৈ আছো সাস্টেইনেবল ডেভেলপমেন্টৰ ওপৰত। সো বেছি দেৰি নকৰি বলক আজি ভিডিওটো আমি আৰম্ভ কৰো। এতিয়া আমি চাওছো নাহক কি নো আছে 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোলস। সো ইউনাইটেড নেশনে কি কৰিছিলে? ইউনাইটেড নেশন যেটো আমি ইউএন বুলি কওঁ 2030 এজেন্ডা ফৰ সাস্টেইনেবল ডেভেলপমেন্ট এডপ্টেড বাই ইউনাইটেড নেশনস Members in 2015 created 17 World Sustainable Development Goals. The aim of these goals is peace and prosperity for people and the planet. So while tackling climate change and working to preserve ocean and forest. So hetu karone ki korisile United Nation e 17 ta sustainable development goal amak disile. So tare first to hoise no poverty. Second to hoise zero hunger. নো পভাৰ্টি মানে হৈছে যে দৰিদ্ৰতা নিৰ্মূলকৰণ বা আমাক মানে দুখিয়া নালাগে। সেকেন্ডটো হৈছে জিৰো হাংগাৰ, কোনো যাতে ভোকত থাকিবলগীয়া নহয়। থাৰ্ডটো হৈছে গুড হেল্থ এণ্ড ৱেল বিং, আমাৰ স্বাস্থ্যৰ প্ৰতি কি হ'ব লাগিব? কনচাৰ্ণ হ'ব লাগিব, লগতে এজন হেল্ডি বা এটা ভাল মানে এজন সুস্থ সবল ৱেল বিং হ'ব লাগিব। সেকেন্ডটো হৈছে কোৱালিটি এডুকেশ্যন, শিক্ষা আমি গম পাওঁ কিমান আমাৰ কাৰণে জৰুৰী হয়, কিমান ইম্পৰ্টেণ্ট। চ' আমাৰ কি হ'ল যে এটা ভাল যাতে আমি শিক্ষা পাওঁ বা আমি যাক আমি ক'ব পাৰোঁ কি বুলি যে কোৱালিটি এডুকেশ্যন যাতে আমি পাওঁ, সেইটো কাৰণে আমাৰ এইম হ'ব লাগে। চ' 5th নম্বৰটো হৈছে জেণ্ডাৰ ইকুৱেলিটি। 6টো আছিলে ক্লিন ৱাটাৰ, কেনি গ'লগৈ 6টো ইয়াৰ পৰা? চ' 6টো আছিলে ক্লিন, আঁতৰি গ'ল। এনেই 6টো আছিলে মই কৈ দিছোঁ ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন, ইয়াৰ পৰা আঁতৰি গ'লগৈ। 6টো আছিলে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন, ক'ত গুচি গ'লগৈ? নাই ওলাইছে। চ' 6টো আছিলে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। 7টো আছিলে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি, এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি। 8 নম্বৰ যিটো গ'ল সেইটো হৈছে ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থ। 9 নম্বৰটো হৈছে ইণ্ডাষ্ট্ৰি ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। 10 নম্বৰটো হৈছে ৰিডিউচ ইনইকুৱেলিটিজ। 11 নম্বৰ সাস্টেইনেবল ডেভেলপমেন্ট গ'লটো হৈছে সাস্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ। 12টো হৈছে ৰেছপন্সিবল কনজামশ্যন এণ্ড প্ৰডাকশ্যন। 13টো হৈছে ক্লাইমেট চেঞ্জ। 14টো হৈছে লাইফ বিল' ৱাটাৰ। 15টো হৈছে লাইফ অন লেণ্ড। 16টো হৈছে পিচ, জাষ্টিছ এণ্ড ষ্ট্ৰং ইনষ্টিটিউশ্যনছ। আৰু 17 নম্বৰটো হৈছে পাৰ্টনাৰশ্বিপ ফৰ দ্য গ'লছ। চ' ভালদৰে আপোনালোকে এইকেইটা নোট ডাউন কৰি ল'ব, কাৰণ বহুত এটা ইম্পৰ্টেণ্ট বিষয়বস্তু হয় আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট গ'লৰ ওপৰত এক্সামত আহে। সাস্টেইনেবল ডেভেলপমেন্ট গ'ল মানে হৈছে যে আমাক যাক আমি অসমীয়াত ক'ব পাৰোঁ বহনক্ষম উন্নয়ন। মানে আমাৰ এনেকুৱা হ'ব লাগিব যাতে অকল আমি প্ৰেজেণ্টৰ কথা চিন্তা কৰি অকল প্ৰেজেণ্টত আমি খাইছোঁ কৰিছোঁ, নিজৰ লাইফটো এনজয় কৰিছোঁ, চ' সেইদৰে আছোঁ মানে নহ'ব। আমি নিজৰ লাইফটো আমি এটা হেল্ডি ৱেত বা এটা ভালদৰে আমি নিজৰ লাইফটোৰ প্ৰতি কনচাৰ্ণ হ'ব লাগিব, কিন্তু লগতে আমি ফিউচাৰ জেনেৰেশ্যনৰ কাৰণেও সেই বস্তুখিনি যাতে থাকি যায় বা সেই বস্তুখিনি যাতে ফিউচাৰ জেনেৰেশ্যনেও লাভ কৰিব পাৰে, তাৰ প্ৰতি আমি কনচাৰ্ণ হ'ব লাগিব। আৰু সেইটো হৈছে সাস্টেইনেবল ডেভেলপমেণ্ট, যাক আমি অসমীয়াত কওঁ বহনক্ষম উন্নয়ন। মানে সাস্টেইনেবল ডেভেলপমেণ্টৰ যিটো মিনিং আমি যদি চাব যাওঁ, সাস্টেইনেবল ডেভেলপমেণ্ট মানে হৈছে মেইনলি যে সাস্টেইনেবল ডেভেলপমেণ্ট মানে হৈছে যে আপোনালোকে নিজেই যিটো বস্তু মই ক'লোৱে অলৰেডি, ইয়াত চাব পাৰে মিনিং অফ সাস্টেইনেবল ডেভেলপমেণ্ট মাৰি দিছোঁ। মানে কি হৈছে এইটোৱে যে হোৱাট ইজ সাস্টেইনেবল ডেভেলপমেণ্ট, মানে কি হৈছে যে সাস্টেইনেবল ডেভেলপমেণ্ট হেজ বিন ডিফাইন এজ ডেভেলপমেণ্ট ডেট মিটছ দ্য নিডছ অফ দ্য প্ৰেজেণ্ট। আমাৰ যিটো বৰ্তমান প্ৰেজেণ্টৰ সময়ছোৱাত আমাৰ যিটো ডিমাণ্ড বা আমাৰ যিটো মিট দ্য নিড, মানে আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু, চ' মিট দ্য নিডছ অফ দ্য প্ৰেজেণ্ট, আমি সেইখিনি ফুলফিল কৰিব লাগিব উইদাউট মানে কি হৈছে সেই কম্প্ৰমাইজ কৰাৰ অবিহনে, উইদাউট কম্প্ৰমাইজিং দ্য এবিলিটি অফ ফিউচাৰ জেনেৰেশ্যনছ টু মিট দেয়াৰ অউন নিড। মানে ফিউচাৰ জেনেৰেশ্যনেও নিজৰ যিখিনি অউন নিডখিনি, নিজৰ যিখিনি প্ৰয়োজনীয় বস্তুখিনি যাতে তেওঁলোকে ভালদৰে লাভ কৰিব পাৰে, তাৰ প্ৰতিও কি হৈছে কনচাৰ্ণ হ'ব লাগিব। আৰু সেইটো আমি কম্প্ৰমাইজ সেই তেওঁলোকৰ যিখিনি ডিমাণ্ড বা তেওঁলোকৰ যিখিনি নিড, সেইখিনি আমি কি কৰিব নালাগিব? উইদাউট কম্প্ৰমাইজিং দ্য এবিলিটি অফ ফিউচাৰ জেনেৰেশ্যন। বুজি পাইছেনে? চ' সেইটোৱে হৈছে সাস্টেইনেবল ডেভেলপমেণ্ট। চ' ফাৰ্ষ্টটো হৈছে যে নো পভাৰ্টি, এণ্ডিং পভাৰ্টি ইন অল ইটছ ফৰ্মছ এভৰিৱেৰ। মানে আমাৰ পভাৰ্টি বা আমাৰ দৰিদ্ৰতাটো আমি কি কৰিব লাগিব? দূৰ কৰিব লাগিব।
মানে নিৰ্মূল কৰিব লাগিব সেকেন্ডটো হৈছে জিৰো হাংগাৰ এচিভিং ফুড সিকিউৰিটি এণ্ড ইম্প্ৰুভ নিউট্ৰিশ্যন এণ্ড প্ৰমোটিং সাষ্টেইনেবল এগ্ৰিকালচাৰ থাৰ্ডটো দিয়া আছে গুড হেল্থ এণ্ড ৱেলবিং এনচিয়ৰিং হেল্ডি লাইফছ এণ্ড প্ৰমোটিং ৱেলবিং ফৰ অল এট অল এজেছ গম পাইছেনে quality education ensuring inclusive and equitable quality education and promoting lifelong learning opportunities for all 5 নম্বৰ যেটো গোল হেতু হৈছে জেন্ডাৰ ইকুৱেলিটি মানে কি হৈছে achieving gender equality and empowering all women and girls মানে women আৰু girl মানে আমাৰ মহিলা সবলীকৰণ কৰিব লাগিব লগতে আমাৰ গাৰ্ল মানে আমাৰ যিবোৰ যুৱতী আছে ছোৱালী যুৱতী সেইবিলাকৰ মানে কি হয় এটা ল'ৰাৰ লগত যাতে সমানে ফেৰ মাৰিব পাৰে মানে জেন্ডাৰ যাতে ইকুৱেলিটি হয় কাৰ ক্ষেত্ৰত হয় এম্পাৱাৰিং অল ওমেন এণ্ড গাৰ্লছ ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন ensuring availability and sustainable management of water and sanitation for all 7 নম্বৰ যেটো গোল হেতু হৈছে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি মানে হৈছে ensuring access to affordable reliable sustainable and modern energy for all 8 নম্বৰ যেটো গোল হেতু হৈছে decent work and economic growth promoting sustained inclusive and sustainable economic growth full and productive employment and decent work for all মানে decent work মানে কি হৈছে তেওঁলোকৰ ইকোনমিক মানে গ্ৰোথ হ'ব লাগিব আৰু সকলোৰে যাতে ইকোনমিক গ্ৰোথ হয় আৰু এটা decent work সকলোৰে যাতে পায় promoting sustained inclusive and sustainable economic growth full and productive employment and decent work for all যেটো 9 নম্বৰটো হৈছে industry innovation and infrastructure মানে কি building resilient infrastructure promoting inclusive and sustainable industrialization and fostering innovation reduce inequality সেটো হৈছে 3 নম্বৰ গোল reducing inequality within and among countries 11 নম্বৰটো হৈছে sustainable cities and communities making cities and human settlements inclusive safe resilient and sustainable 12 নম্বৰটো হৈছে responsible consumption and production ensuring sustainable consumption and production pattern 13 নম্বৰটো হৈছে climate change taking urgent action to combat climate change and its impacts life below water conserving and sustainably using the ocean seas and marine resources for sustainable development life on land মানে হৈছে protecting restoring and promoting sustainable use of terrestrial ecosystems sustainably managing forest combating desertification and halting and reserving land degradation and halting biodiversity loss peace justice and strong institution promoting peaceful and inclusive societies for sustainable development providing access to justice for all and building effective accountable and inclusive institution at all levels aru 17 ba shekhortu hoise partnership for the goals strengthening the means of implementation and revitalizing the global partnership for sustainable development ei 17 tai asile sustainable development so sustainable development is a collective responsibility requiring the participation of governments businesses civil society and individual to achieve a more just prosperous and sustainable future for all so ai asile sustainable development or 17 টা গোল সো যদি আজি এই ভিডিওটো আপোনালোকে ভাল পালে অলপ হলেও আপোনালোকৰ কাৰণে হেল্পফুল হৈছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে এই ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে আকৌ এটা নতুন ভিডিও প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো ধন্যবাদ